প্ৰজেক্টৰ অডিঅ' প্লেটফৰ্মত ইতিমধ্যে গীতটি মুকলি হৈছে। আজি ইয়াৰ ভিডিঅ' সংস্কৰণটো প্ৰকাশ পালে আৰু এখন খুব মোৰ বহুতেই নাটক লেখা যায় প্ৰতিটো বছৰতে। কিছুমান নাটক খুব হৃদয়ৰ খুব ওচৰৰ হয় আৰু তেনে এখন নাটকে হ'ল এইবাৰ বৰদৈচিলা থিয়েটাৰত মঞ্চস্থ হ'বলগীয়া মৰি যাম তোৰ বাবে নাটকখন। আৰু যিখন নাটকত মৃদুল ভূঞা, আমাৰ যোগেশ কাশ্যপ, কাজল শৰ্মা তেখেতসকলে অভিনয় কৰিব। আৰু মৃদুল ভূঞাই অভিনয় কৰা নাটকবোৰ লিখিবৰ কাৰণে আচলতে একফালৰ পৰা খুব সহজ হয় আৰু একফালৰ পৰা খুব কঠিন হয়। সহজ হয় এইবাবেই যে তাৰ আনুষংগিক অলংকাৰৰ কথা কিছুমান চিন্তা কৰিব নালাগে। তাৰ অভিনয় বা তাৰ কাহিনী, তাৰ চৰিত্ৰ নিৰ্মাণ, যিটো নাটক এখনৰ যিটো ব্যাকৰণ হয়, সেই ব্যাকৰণ মতেই আমি গৈ থাকিব পাৰোঁ লিখি। যে ইয়াত এটা গান লাগিব, ইয়াত এটা নাচ লাগিব, ইয়াত এটা টেকনিক লাগিব, এইবোৰ কথা আমি চিন্তা নকৰিলেও হয়। গতিকে এইটো এটা সুবিধা থাকে। আৰু দ্বিতীয়টো চেলেঞ্জ থাকে এইটোৱে যে কেৱল কাহিনী আৰু অভিনয়ৰ মাজেদি আজিৰ দৰ্শকক আসনত বহুৱাই ৰখাটো এটা খুব কঠিন কাম। আৰু ইমান বছৰে কিন্তু সেই কঠিন কামটো সহজ হৈ আহি আছে। গতিকে এইবাৰো সহজ হ'ব, এইবাৰো দৰ্শকৰ কাৰণে খুব সহজবোধ্য হ'ব আৰু খুব হৃদয় খুন্দিয়াই যাব বুলি আশা কৰিছে এই নাটখনে মৰি যাম তোৰ বাবে। আৰু ইয়াৰ যিটো গীত একে একে দুই হ'ল, এইটো আচলতে আমি অজক কৈছিলোঁ যে এখন ঠিক যোগ নেওতা যি আছে আমাৰ, সেই যোগ নেওতাৰ সুৰত এটা গান বনাব পাৰি নেকি। আৰু তেনেকৈ অজয় খুব কষ্ট কৰি, খুব পৰিশ্ৰম কৰি দিনে নিশাই বহি এই গীতটি উলিয়াই দিছে। আৰু গীতটো খুব জনপ্ৰিয়তা বুটলিছে ইয়াৰ শ্ৰব্য মাধ্যম যোগে, আৰু আজিৰ পৰা ভিডিঅ' মাধ্যম যোগেও ই সমানে জনপ্ৰিয়তা বুটলিব। আৰু গান এটা যেতিয়া জনপ্ৰিয় হয় তেতিয়া নাটকখনৰ জনপ্ৰিয়তাটো ই যথেষ্ট অৰিহণা যোগায়। গতিকে মৰি যাম তোৰ বাবে নাটকখন এইবাৰ ছুপাৰহিট হ'ব বুলি আশা কৰিব পাৰি। অন্ততঃ এই গানটোৰ প্ৰতি যিটো দৰ্শকৰ আগ্ৰহ, সেই আগ্ৰহ লৈছে। তেতিয়াতো এই আমাৰ মৃদুল ভূঞা ডাঙৰীয়া কৈছে কথাটো যে আমি প্ৰতিঘৰ ঘৰতে আমি প্ৰত্যেকৰ কাৰণে মৰি যাম তোৰ বাবে বুলি আমি কৈ থাকোঁ যে আমি নিজকে সঁপি দিম তোৰ কাৰণে। আৰু আচলতে সঁপি দিব পাৰে নে নোৱাৰে, সঁপি দিবলৈ যাওঁতে যিবোৰ প্ৰত্যাহ্বানৰ সন্মুখীন হয়, সেই আৱেগবোৰক লৈয়ে এইখন নাটক ৰচনা কৰা হৈছে। আৰু এখন পাৰিবাৰিক নাটক, পাৰিবাৰিক আৱেগৰ নাটক, সকলো শ্ৰেণীৰ দৰ্শকে একেবাৰে সুন্দৰকৈ বহি নাটকখন এখন উপভোগ কৰিব পৰা এখন নাটক। আৰু নাটকখনৰ কাহিনীটোৱে আচলতে কাহিনী আৰু অভিনয় ইয়াৰ নাটকখনৰ মূল আকৰ্ষণ হ'ব। এতিয়া কাহিনীটো কৈ দিবলৈ নাযাওঁ, কৈ দিলে হয়তো ৰসভংগ হ'ব। কিন্তু দৰ্শকে চাবলৈ আহিলে এটা কথা নিশ্চিত এটা দিব পাৰি যে এই ধৰণৰ কাহিনী নাটক ভাইমানৰ মঞ্চত খুব কম হৈছে। কাহিনীটো সেনেকুৱা ধৰণৰ কাহিনীৰ নাটক হৈছে, কিন্তু ইয়াৰ যিটো উপস্থাপন, সেই উপস্থাপন বা ইয়াৰ যিটো ব্যাখ্যা, এটা নতুন ব্যাখ্যা এটা দেখা পাব এই নাটকখনত। চকুলোৰে একাপ চাহে যে কিবা অভিলেখ কৰিব, সেইটো মই ভবা নাছিলোঁ, আমি কোনেও ভবা নাছিলোঁ। কোনো এখন নাটকৰ ক্ষেত্ৰতে এই কথাটো অনুভৱ কৰা নাযায়, আগতে কৈ দিব নোৱাৰি। বা আচলতে কথাটো মই সাধাৰণতে এটা কথা কৈ থাকোঁ যে আমি এখন ভাল নাটক লিখিবৰ কাৰণে চেষ্টা কৰিব পাৰোঁ, কিন্তু এখন হিট বা ছুপাৰহিট নাটক এখন লিখিবৰ কাৰণে আমি কেতিয়াও আমি সেইটো পৰিকল্পনা কৰিব নোৱাৰোঁ যে মই এতিয়া এখন হিট নাটক লিখিম, মই এতিয়া এখন ছুপাৰহিট নাটক লিখিম, বা মই এতিয়া এখন ফ্লপ নাটক লিখিম। আমি এখন ভাল নাটক লিখিবৰ কাৰণে চেষ্টা কৰিব পাৰোঁ, আশা কৰিব পাৰোঁ যে মোৰ চকুলোৰে একাপ চাহৰ যিটো আৱেগ আছে, সেই আৱেগটো দৰ্শকৰ হৃদয় যেনেকৈ চুই গৈছিল, এই নাটকখনৰ আৱেগো দৰ্শকৰ হৃদয় চুব। আৰু এই ক্ষেত্ৰত আপোনালোকৰ সহায় সহযোগিতা নিতান্তই বাঞ্ছনীয় হ'ব। তেখেতে ফোন কৰি জনাইছে যে গানটো সাংঘাতিক ভাল হৈছে, আৰু অভিজিত ভট্টাচাৰ্যক কৈ দিবা যে খুব ধুনীয়া এটা গান তেখেতে সৃষ্টি কৰি উলিয়াইছে। লগতে তোমাকতো নকয়, আৰু তুমি মৰম কৰিছো, দয়া কৰিছো, পুতৌ কৰিছো যে তই মোৰ একোৱেই নহয়। আৰে চালা, দেউতাৰ ওচৰত টিউচন কৰিবলৈ যাওঁ, মনে তোৰ চকুলে চাওঁ, তই দেখাৰ আগতে চকু নমাই আনো কিয় জান? কাৰণ মই তোৰ একোৱেই নহয়। তই বেয়া হৈছিলি, বেয়া হৈ গুচি গৈছিলি, তোৰ বেয়া দিনা কান্দিবলৈ মন গৈছিল, বুকুত ভুকুৱাই চিঞৰি কান্দিবলৈ মন গৈছিল। নাকান্দিলো এইবাবেই যে তই মোৰ একোৱেই নহয়। ধন্যবাদ। আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। ব্যস্ততাৰ মাজতো আজি আমাৰ এই কামটোৰ, আমাৰ আজি যি গীতৰ আমি আজি ৰাইজৰ মাজত উলিয়াই দিব বিচাৰিছোঁ, তাৰ কাৰণে আপোনালোকে মনৰ খবৰ ল'বলৈ খবৰ আহিছে, ধন্যবাদ। আৰু বাকী ক'বলগীয়া কথাখিনি অজয় আৰু অভিজিত ভট্টাচাৰ্যই ক'লেই,
আজিৰ তাৰিখত ভাইমহানত মই বুলিলে বা আমি বুলিলে মোৰ আশে-পাশে থকা দুজন মানুহ কোঁৱৰে বাবে থকা দুজন মানুহক তাত দি মই এটা ভাইমহানৰ কথা চিন্তা কৰোঁ। গতিকে মই চিন্তা কৰা মোৰ চিন্তাত যথেষ্ট অৰিহণা যোগোৱা দুজন ব্যক্তিক মই শ্ৰদ্ধা জনাইছোঁ। অতি ভট্টাচাৰ্য মোৰ কৰ্মৰাজিৰ লগত বহুত দিনৰ পৰা যুক্ত ধৰি যুক্ত হৈ আছে, মই আছোঁ। বহুত ভাল ভাল কাম বহুতে কৰাইছে, জ্ঞাপন কৰিছোঁ। আৰু অজয় যাক মই একে আশা ৰাখোঁ, ভাইমহানৰ গান বুলিলে যদি অজয়ৰ অবিহনে ভাইমহানৰ গান বা ভাইমহানৰ সংগীত কল্পনা কৰিব নোৱাৰোঁ, অথবা মই নোৱাৰোঁ। গতিকে দুইজনক মই আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু মই নিজেও দেখা নাই গানটো কি কৰিছোঁ, কেনেকুৱা হৈছে। মই আগ্ৰহেৰে ৰৈ আছোঁ আজি চাবলৈ। আৰু অসমবাসী ৰাইজক এটা কথাই কওঁ, বৰদৈচিলা থিয়েটাৰৰ প্ৰযোজকসকলে আমাক যেনেকৈ সহায় কৰিছে কাম কাজ কৰাত, আৰু সকলোৱে যাতে বৰদৈচিলা থিয়েটাৰক খুব মৰমৰ দৃষ্টিৰে চায়। মৰমৰ দৃষ্টিৰে চাবলৈ হ'লে মৰম লগা কামো কৰিব লাগিব। হয়, অতি ভট্টাচাৰ্য, অজয় ফুকন লগ লাগি বৰ মৰম লগা এটি গীত আপোনালোকৰ মাজলৈ উলিয়াই দিব বিচাৰিছে। আমি নিশ্চয় আশাবাদী আপোনালোকে মৰম কৰিব। বিশেষ কথা নকওঁ, মৰিযাম তোৰ নাটকখনৰ মাজত আপোনালোকে এটা কথা গম পাব যে পৃথিৱীৰ প্ৰতিখন ঘৰত একোজন মানুহৰ কাৰণে মৰিবলৈ সাজু হৈ থাকে। কেতিয়াবা কয়, কেতিয়াবা নকয়। পৃথিৱীৰ প্ৰতিজন মানুহে এখন ঘৰত দিনটোত এবাৰ হ'লেও কয় যে মৰি যাম প্ৰভাৱে। মাকে পুতেকক ক'ব পাৰে, দেউতাকে নিজৰ ছোৱালীক ক'ব পাৰে, ছোৱালীয়ে নিজৰ ককায়েকক ক'ব পাৰে, মৰি যাম তোৰ বাবে, মৰি যাম তোৰ বাবে। প্ৰতিখন ঘৰতেই উচ্চাৰিত হৈ থাকে এটা শব্দ, মৰি যাম তোৰ বাবে। নাটকৰ মাজুলী আহিব, সকলো গম পাব। আপোনালোকে একেশ্বৰে চিঞৰি ক'বলৈ মন যাব যে মৰি যাম তোৰ বাবে। বিশেষ কথা নকওঁ, আপোনালোকৰ মৰম চেনেহ বহুত দিন পাই আহিছোঁ, আগলৈ পাই থাকিম তাৰে কামনা কৰিছোঁ। আৰু পুনৰবাৰ সাংবাদিক বন্ধুসকলক মোৰ পৰা আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। ধন্যবাদ। আমি নাটক চাবলৈ মই নিজে খুব উদ্গ্ৰীৱ হৈ আছোঁ, মই দেখা নাই কিনো কৰিছোঁ, কি কথা। অসীমে খুব ভাল কাম কৰিছে আৰু নাটকৰ হক এই